মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত। মায়াবিনী ৰাতিৰ বুকুত চিৰদিনৰ বাবে বিলীন হৈ যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ নাহৰকটীয়া সমষ্টিৰ উমাতাৰাৰ হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক তথা চুবুৰীয়া ৰাইজে একত্ৰিত হৈ জনায় শেষ বিদায়। চাওঁ আহক মাহমৰা লাইভৰ এই বিশেষ প্ৰতিবেদন। নমস্কাৰ, মাহমৰা লাইভলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া সমষ্টিৰ হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত। আপোনালোক সকলো অৱগত অসমৰ হিয়াৰ আমঠু হাৰ্ট অফ জুবিন গাৰ্গ আমাৰ যোৱা 19 ছেপ্টেম্বৰ দিনাখন পৰলোকপ্ৰাপ্তি হৈছে আৰু তেখেতক সোঁৱৰিবৰ কাৰণেই হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ বৰ্তমানৰ এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক সমাজ, অভিভাৱক আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে একত্ৰিত হৈ আজি বিদ্যালয় চৌহদৰ প্ৰাংগণত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি, সেই শ্ৰদ্ধাঞ্জলি এটি অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। মই পোনে পোনে যাব বিচাৰিছোঁ। ইয়াত উপস্থিত আছে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী, লগতে অৱসৰপ্ৰাপ্ত শিক্ষক, লগতে বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছে, অভিভাৱকসকল উপস্থিত আছে, ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছে। তেওঁলোকে কেনেধৰণে আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছে আমি তেওঁলোকৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথমে মই যাব বিচাৰিছোঁ এইখন বিদ্যালয়ৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আমি আজি খুবেই অনুষ্টুপীয়াকৈ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতলৈ এটি শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি বিচাৰিলোঁ। আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ, কোনেও ভবা নাই আজি মই অন্য ধৰ্মৰ, কোনেও সেই কথা মনলৈ কাৰো অহা নাই। সকলোৱে মাত্ৰ ভাবিছে কেনেকৈ জুবিন দাক এবাৰ চাওঁ, কেনেকৈ তেখেতক একাঁজলি শ্ৰদ্ধাঞ্জলি জনাওঁ। গতিকে এইটো এটা খুবেই ডাঙৰ বাৰ্তা তেখেতে আমাক দি গ'ল। আচলতে একতাই যে শক্তি, একতাত যে বল আছে, আমি এক হ'লে যে আমাক কোনেও ৰখাব নোৱাৰে, সেইটো এটা খুবেই ডাঙৰ বাৰ্তা তেখেতে আমালৈ এৰি থৈ গৈছে। গতিকে আমি তেখেতৰ পৰমাত্মাৰ সদগতিৰ কাৰণে আমি কামনা কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে এইখন বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধাৰ সীমান্ত বৰুৱা ছাৰ। আমি সীমান্ত বৰুৱা ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। ছাৰ, কি ক'ব? ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ ঘিনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত বিদ্যালয়খনৰ শিক্ষাগুৰু, ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উদ্যোগত আজি আমাৰ অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া দেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত আমি আমাৰ অতিকৈ শ্ৰদ্ধাৰ, অতিকৈ মৰমৰ আমি জুবিন গাৰ্গ ডাঙৰীয়াক বিদ্যালয়খনৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ অতি শোকাকুল মনেৰে আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ তেখেতে য'তেই আছে শান্তিৰে থাকক। তেখেত আমাৰ মাজৰ পৰা অতি সোনকালে ৰহস্যজনকভাৱে আঁতৰি গ'ল। আমি ভবাই নাছিলোঁ তেখেত ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব। তেখেত আঁতৰি যোৱাত আমি শোকত সকলো ভাগি পৰিছোঁ। তেখেতৰ এই বিয়োগত আমি সান্তনা দিবলৈ আমাৰ কোনো ভাষা নাই। তথাপিতো আজি আমি এই অঞ্চলৰ সমূহ ৰাইজ একত্ৰিত হৈ তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বেছি সময় ল'ব বিচৰা নাই। আমাৰ যিহেতু সকলোৰে মনত সেমেকা চকুলো হৈ আছে। ইতিমধ্যে সৰুহেজা ষ্টেডিয়ামত জুবিন গাৰ্গৰ তীৰ্থৰ দেশ কফিনৰ বছত শুই আছে। অহাকালিলৈ তেখেতৰ যি শেষ নিশ্বাস, সেই শেষ নিশ্বাসৰ যি সমাধিস্থলী আয়োজনৰ প্ৰস্তুতি চলি আছে। তাৰ মাজতে আচলতে এনেধৰণে বিদ্যালয়বিলাকত জুবিন গাৰ্গক সোঁৱৰিবৰ কাৰণে, জুবিন গাৰ্গৰ বিশেষত্বৰ কাৰণে আচলতে কাৰ্যসূচীবোৰ লৈ থকা হৈছে। আৰু এইখিনিতে আৰু আমি ক'ব লাগিব আচলতে হয় প্ৰতিজন ব্যক্তিৰ হিয়াৰ আমঠু আচলতে জুবিন গাৰ্গ, সঁচাকৈ জুবিন গাৰ্গৰ অবিহনে আচলতে অসমখন নিস্তব্ধ হৈ গৈছে, গোটেই পৃথিৱীয়ে কান্দিছে। তেনে এজন ব্যক্তিক আচলতে হেৰুৱাই আমি অতিশয় মৰ্মাহত হৈছোঁ। আৰু বিদ্যালয়বিলাকৰ যি পদক্ষেপ, এই পদক্ষেপত আমি সঁচাকৈ সলাব লাগিব।
ইতিমধ্যে কাৰ্যসূচী হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ত হৈ আছে। বৰ্তমানৰ শিক্ষকসকল আৰু অভিভাৱক, গণ্যমান্য ব্যক্তি, প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰি আছে। আমাৰ মাজত উপস্থিত আছে অন্য এগৰাকী শিক্ষক। আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম। যিজন ব্যক্তি আমাৰ মাজত কায়িকভাৱে নাই বুলি ক'বলৈও আমি যিটো সাহস, আচলতে দুঃসাহস নাই, তথাপিও আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক এয়া ক'ব বিচাৰিছোঁ যে তেখেত সদায় আমাৰ মাজত থাকিব আৰু আছে আৰু চিৰকাললৈ থাকিব। নাহৰকটীয়া সমষ্টিৰ হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণৰ পৰা শিক্ষক সমাজ আৰু ইয়াত স্থানীয় ৰাইজ আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ গণ্যমান্য ব্যক্তিসকলে এনেদৰে আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গলৈ একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মাহমৰা লাইভৰ শ্ৰোতা দৰ্শকসকলক আমাৰ হৰিচন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আমি যুগুতোৱা এই বিশেষ প্ৰতিবেদনক ইমানতে সামৰি গৈছোঁ। ধন্যবাদ।